সামগুৰিত হাতীৰ মানুহৰ সংঘাত সামগুৰিৰ ওদমাৰীত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন ক্ৰমে ৰামু কৰ্মকাৰ আৰু ৰামেশ্বৰ মৃধা দুইজন ব্যক্তিয়ে দিন মজুৰি কৰি ঘৰলৈ উভতাৰ পথতে বন্যহস্তীয়ে আক্ৰমণ কৰে ৰামেশ্বৰ মৃধা আৰু ৰামু কৰ্মকাৰক দুইজনৰে ঘৰ ওদমাৰীৰ বাবু লাইনত বুলি জানিব পৰা গৈছে স্থানীয় ৰাজ্য আৰু বন বিভাগৰ সহযোগত তততৈয়াকৈ সামগ্ৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰায় যদিও উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁও মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে উদমাৰী আমাৰ মানুহটোৰ ভৰিত লাগিছে গণেশ ঠাকুৰ হাতীৰ কাৰণে জানো কেনেকে কি হ'ল ক'ব নোৱাৰো এতিয়া আহি আছিলে কামৰ পৰা এই ৰাস্তাত পাই পেলাই তেনেকে কৰিছে দুজন আছিলে ৰামু কৰ্মকাৰ আৰু ৰামেশ্বৰ কৰ্মকাৰ ৰামেশ্বৰ মৃধা একেলগে উদমাৰীতে এজনৰ বোলে বেছি দুখ পাইছে আনিছে 2000 মান হৈ যাব বহুত আছে হাতী সদায় আহে হাতী সদায় আহে এদিনো ছুটি নাই আজি কামৰ পৰা আহি থাকোঁতে মাৰিছে উদমাৰী বাবুলাই কাৰ কি এইটো মোৰ দেউতাৰ হাতী মানে কামৰ পৰা আহিতে বেট পালে নেকি মাৰিলে নেকি ক'ব নোৱাৰো গলি চলি লাগিছে কেইজন মানুহ আছে দুটা মানুহ আছে কি নাম এটাৰ নাম আছে ৰামেশ্বৰ মৃধা এটাৰ নাম আছে ৰামু কৰ্মকাৰ এতিয়া ক'লে আনিছে এতিয়া ফষ্টৰাই লৈ পেলাই ইয়াতে সামগুৰি মেডিকেলত সোমাইছে আৰু গাৰ্জেন আছে হাতী কি আহি আছে হাতী কামৰ পৰা আহিছিল তেতিয়া পথাৰ পিনে পালে যে ৰাস্তাত তেতিয়া মাৰি কিমান মান হাতী আছিলে বহুত হাতী আছিলে 200 মান হাতী হ'ব নেকি দুজনৰ ঘৰ উদমাৰীয়ে